ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এই সংবাদমেল দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এআই সন্মিলনত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদক লৈ এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ প্ৰতিবাদক তীব্ৰ নিন্দা দিলীপ শইকীয়াৰ দেশৰ উত্থান আৰু প্ৰগতিত বাধাৰ সৃষ্টি কৰে কংগ্ৰেছে ভাৰতৰ মান সন্মান স্বাভিমানক অৱনমিত কৰাৰ চেষ্টা কৰে কংগ্ৰেছে আৰু এই ঘটনাটো পূৰ্ব পৰিকল্পিত বুলি অভিযোগ দিলীপ শইকীয়াৰ এই ঘটনাৰে কংগ্ৰেছৰ নিজ মানসিকতা প্ৰকাশ পাইছে এই ঘটনাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল সোনিয়া গান্ধীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমানিত কৰিবলৈ ৰচা হৈছিল ষড়যন্ত্ৰ প্ৰধানমন্ত্ৰীৰ নাক কাটিবলৈ যাওঁতে কংগ্ৰেছে কাটিলে দেশৰ নাক ভাৰতৰ মান সন্মান লাঘৱ হলে সন্তুষ্ট লাভ কৰে কংগ্ৰেছে কংগ্ৰেছৰ নিজ মানসিকতাৰ প্ৰতিফলন ঘটিছে ভাৰত মণ্ডপমত আৰু সংবাদমেল সম্বোধন কৰি এনেদৰে কংগ্ৰেছক ক্ষুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ইয়াততো মেধা নাই ইয়াততো টেলেণ্ট নাই গতিকে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰীৰ বিৰোধ কৰা পৰা আৰম্ভ কৰি 62 তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াই অসমক টাটা বাই বাই দিয়ালৈকে বৰ্তমানৰ পৰা অতীতলৈ যদি আমি উভতি যাওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলত সদায় কংগ্ৰেছে অপমানিত কৰিছে সদায় কংগ্ৰেছে আমাৰ অসমখনৰ যি মেধা যুৱ শক্তিক তেওঁলোকে সদায় যিমান পাৰে কিমান ভৱিষ্যতৰ আমাৰ যুৱ শক্তিৰ যি সপোন তাক মোহাৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এই কংগ্ৰেছ দল হয়তো পূজ্য বাপুৱে ঠিকে কৈ গৈছিল দেশ স্বাধীন হোৱাৰ সময়ত পূজ্য বাপুৱে কৈ গৈছিল যে কংগ্ৰেছ দলটো ডিসমেন্টেলিং কৰি দিব লাগে কংগ্ৰেছ দলটো আৰু আমাক নালাগে ভাৰতবৰ্ষত বাপুৱে বোধহয় তেতিয়া ভাবিছিল যে তেওঁলোকৰ নেতৃত্বৰ কংগ্ৰেছ আৰু আজি ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ কেনেকুৱা অৱস্থা হ'ব পাৰে হয়তো বা ভৱিষ্যতৰ কংগ্ৰেছৰ নেতৃত্বৰ হাতত কেনেদৰে দেশৰ অপমান হ'ব পাৰে এই কথাবিলাক হয়তো বাপুৱে সপোন দেখি গৈছিল সেইকাৰণে বাপুৱে কৈ গৈছিল পূজ্য বাপুৱে যে কংগ্ৰেছ দলটো এতিয়াই এই সময়হে কংগ্ৰেছ দলটো ভাঙি দিব লাগে কিন্তু ক্ষমতাৰ বা শাসনৰ লোভত কংগ্ৰেছ দল নাভাঙিল আভ্যন্তৰীণ গণতন্ত্ৰক ধূলিসাৎ কৰি ভৰিৰে মোৱাৰি 17খন প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিয়ে চৰ্দাৰ পেটেলক প্ৰধানমন্ত্ৰী পতাৰ সিদ্ধান্তক ভৰিৰে মোহাৰি এখন প্ৰদেশে জৱাহৰলাল নেহৰুক বিচৰা আৰু কংগ্ৰেছে নেহৰুৰ প্ৰতি থকা যিটো আদৰ সাদৰ আছিল তাৰ কাৰণে আমি দেখিলো যে গণতন্ত্ৰকো আভ্যন্তৰীণ গণতন্ত্ৰ কংগ্ৰেছ দলত খতম কৰি দিলে আৰু চৰ্দাৰ পেটেলক বাদ দি পণ্ডিত নেহৰুক প্ৰধানমন্ত্ৰী পাতিলে গতিকে গোটেই কথাবিলাক কংগ্ৰেছৰ ইতিহাস খুচৰিব গ'লেতো বহু কথা 75 চনৰ 1975ৰ 24 জুনৰ মাজনিশাৰ কথা যদি নকওঁ মোৰ আধৰুৱা হ'ব সমগ্ৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিৰে মোৱাৰি কংগ্ৰেছে ইমাৰ্জেন্সি জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষত প্ৰযোজ্য কৰি যি মহাপাপ কৰি গৈছে তাৰ কাৰণে এতিয়াও কংগ্ৰেছ দলে ক্ষমা খোজা নাই মই বহুত দীঘলীয়া বক্তব্য নাৰাখো কংগ্ৰেছৰ যিসকল কালি নেতা এৰেষ্ট হৈছে আৰু এটা ভাল হৈছে যে এৰেষ্টটো কংগ্ৰেছৰ নেতা হৈছে যুৱ কংগ্ৰেছৰ কিন্তু জনতায়ো চৰ ঘোষা ভুকু চপ্পল জোতাৰে সেইসকলক আশীৰ্বাদ দিছে ইউথ কংগ্ৰেছীসকলক যিসকলে তাত ভাৰতৰ মান সন্মান প্ৰতিষ্ঠা লাঘৱ কৰিবৰ কাৰণে বা আমাৰ আত্মসন্মানক আঘাত কৰিবৰ কাৰণে বা সমগ্ৰ যুৱ শক্তিক কেনেকৈ নিৰাশা হতাশা বিয়পাই দিব পাৰে এই যিটো মানসিকতা নিজ মানসিকতাৰে লৈ গৈছিল তেওঁলোকক তাত থকা ৰাইজে একে সুন্দৰ আশীৰ্বাদ প্ৰদান কৰিছে সেইকাৰণে সেই ৰাইজখিনিকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কোন গ্ৰেপ্তাৰ হৈছে কালি পৰিকল্পিত কাণ্ড হয়নে নহয় তাৰ উদাহৰণ মই আপোনালোকৰ মাজত
দিবৰ কাৰণে চিন্তা কৰিছোঁ। কালি গ্ৰেপ্তাৰ হোৱাসকল হ'ল কংগ্ৰেছৰ প্ৰধানত ইউথ কংগ্ৰেছৰ 4জন নেতা। এজন হ'ল কৃষ্ণা হৰি, নেশ্যনেল ছেক্ৰেটাৰী ইউথ কংগ্ৰেছ। কৃষ্ণা হৰি, নেশ্যনেল ছেক্ৰেটাৰী ইউথ কংগ্ৰেছ। কুন্দন যাদৱ, ছেক্ৰেটাৰী বিহাৰ ইউথ কংগ্ৰেছ। কুন্দন যাদৱ, ছেক্ৰেটাৰী বিহাৰ ইউথ কংগ্ৰেছ। অজয় কুমাৰ, ভাইচ প্ৰেছিডেণ্ট ইউপি ইউথ কংগ্ৰেছ। অজয় কুমাৰ, ভাইচ প্ৰেছিডেণ্ট ইউপি ইউথ কংগ্ৰেছ। এন নৰসিংহ যাদৱ আৰু নৰসিংহ যাদৱ, নেশ্যনেল কোঅৰ্ডিনেটৰ ইউথ কংগ্ৰেছ। এই 4জনটো কালি গ্ৰেপ্তাৰ কৰিব পাৰি, বাকীবিলাকতো তৰা নৰা সিঙে ধৰি পলাই গ'ল। তেওঁলোককো এৰেষ্ট কৰা হ'ব বা কৰিব দিল্লী পুলিচে। আমি গোটেই ঘটনাটোত যিসকলে ভাৰতৰ সন্মান, স্বাভিমান, প্ৰতিষ্ঠাক আঘাত কৰিলে, এই কাণ্ডত য'ত য'ত যেনেকৈ পৰিকল্পনা হৈছিল তাৰ এটা পুংখানুপুংখ শক্তিশালী তদন্তৰ আমি দাবী কৰিছোঁ। আৰু এইসকল ভাৰত বিৰোধী শক্তিক শীঘ্ৰে চিনাক্ত কৰি কংগ্ৰেছৰ এই নেতা পালি নেতাসকলে যেনেকৈ ঋষিমুনিসকলৰ যজ্ঞত অসুৰ শক্তিয়ে বাধা দিছিল আৰু সেই আসুৰিক শক্তিক বিনাশ কৰিবৰ কাৰণে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাই বিচাৰিব।